গাইজ আমি আজি গৈ আছোঁ গুৱাহাটীৰ পৰা শ্বিলঙলৈ। বতৰটো গুৱাহাটীত বহুত গৰম, সেইকাৰণে আমি শ্বিলঙলৈ বুলি ওলাই গৈছোঁ। বেছি দিনৰ কাৰণে নহয়, 2 বা এদিনৰ কাৰণে। 2 এদিন থাকি আমি গুচি আহিম। এয়া গৈ আছোঁ আমি। দেখিছে নাই কি ধুনীয়া ৰাস্তা। শ্বিলঙৰ ৰাস্তাবিলাক সেইকাৰণেই ভাল লাগে, বহুত ধুনীয়া, নিট এণ্ড ক্লিন, পূৰা ভাল লাগে গৈ পানি, পৰিৱেশটো ভাল লাগে। সেইকাৰণে যাব লাগে শ্বিলঙলৈ মানুহে মাজে মাজে। আৰু চাব দেই, এনেকুৱা গাড়ীবিলাকত বহুত বস্তু উঠাই লৈ গুচি যায়। আমি এখন বাটতে গাড়ী লগ পাইছিলোঁ, ইমান যে বস্তু গাড়ীখনত লৈ গৈছে নহয়। এইবোৰ চাওকচোন কি ধুনীয়া ৰাস্তা, কোৱা পকোৱা ৰাস্তা বুলি কয় নহয় শ্বিলঙত। শ্বিলঙৰ ৰাস্তাবিলাক এনেকুৱাই। বৰ্তমানতো আমি গুৱাহাটী এৰিয়াৰ ভিতৰতে আছোঁ। এয়া চাবচোন, আমি যেতিয়াই শ্বিলং সোমাম ৰাস্তাবিলাক আৰু অকোৱা পকোৱা। দেখিছে নহয় কেনেকুৱা। সেয়া চাওক দেই, এই গাড়ীখন চাওকচোন, চাওক শ্বিলঙৰ গাড়ীবিলাক কেনেকুৱা হয়। আপোনাৰ মানুহো সমানে নিব, বস্তুও সমানে নিব। এতিয়া চাওকচোন, এই গাড়ীখনত বাৰু ইমান বস্তু লৈ গৈছে, মানুহ উঠা গাড়ীখনত ওপৰতো লৈ গৈছে। আমি গাড়ীখন চোৱাৰ উদ্দেশ্যেই গাড়ীখন অভাৰটেক কৰিছোঁ। সেই দেখিছেনে, ইমান বস্তু লৈ গৈছে গাড়ীখনত। বহুত ভাল লাগে শ্বিলঙৰ পৰিৱেশবিলাক। আমি এবাৰ এজন গাইড লৈ ঘূৰিছিলোঁ, মানে কিছুমান শ্বিলঙত নোযোৱা জেগাত যাম বুলি, বস্তুটো কিছুমান 2-এটা নেদেখা জেগাত চাম বুলি। গাইডজনে আমাক বহুত ধুনীয়া এটা ফৰেষ্ট দেখালে। এইটো দেখিছেনে, নৌকালিকাই ৱাটাৰফলছ। এইটো নৌকালিকাই নে নৌখালিকাই বুলি কয় আৰু দেই, নাজানো আৰু। সেইটো নৌকালিকাই বুলি কৈছিলে। তাতে আমি গ'লোঁ। এইটো ৱাটাৰফলছটো পানী বেছি হ'লে বেছি ধুনীয়া লাগে। একবাৰ আমি যাওঁতে বহুত বেছি পানী আছিলে, এইবাৰ অলপমান কম পানী আছে। দেখিছে নহয়, বহুত ধুনীয়া দেখিবলৈ, বহুত ঠাণ্ডা, ভাল লাগে। তেতিয়া অলপমান গৰমো আছিলে। এইয়া চাওকচোন কি ধুনীয়া জেগা। মই ভিডিঅ'বিলাক এনেকৈয়ে বনাই দিছোঁ। এইটো এটা জেগা দেখালে, দেখিছে শিৱলিং দেখাইছিলে। এইটো দেখিছেনে কেনেকৈ এনি টাইম পানীয়ে পৰি থাকে বুলি। শিৱলিংটোত এটা কেভৰ নিচিনা জেগাত আছে। আমাক গাইডে লৈ গৈছিলে দেই আমাক। আমি ইমান জেগাবিলাক চিনি নাপাওঁ। এইটো বস্তু গাইড ধৰিলে আপোনালোকক গম পোৱা যাব, ফটোবিলাকত দেখা পায়। এই শিৱলিংটো দেখিছেনে, নামটো ক'বচোন যোনে যোনে জানে, গৈছে ইয়াতে। এইটো দেখিছেনে, ইমান ধুনীয়া শিৱলিং, এনি টাইম পানী পৰি থাকে। গ'লেই একদম চকুন ফিল হৈ যায়, বহুত ধুনীয়া লাগে। এইয়া এনেকৈ দেখি বাটত আহি থাকোঁতে এইবিলাক ৱাটাৰফলছ দেখা পাইছোঁ, ধুনীয়া ধুনীয়া ৱাটাৰফলছ। মানে শ্বিলঙৰ আপোনাৰ গৈ থকা ৰাস্তাবিলাকত যিকোনো মুহূৰ্তত আপুনি ৱাটাৰফলছ দেখা পাই যাব পাৰে। ৰাস্তাতে গৈ থাকিব, আপুনি ৱাটাৰফলছ উপভোগ কৰিব পাৰে। এইখন আকৌ ফৰেষ্টত লৈ গৈছিলে। এইজন আমাৰ গাইড হ'লে, তেখেতে মাওফ্লাং বুলি কয়, মাওফ্লাং চিক্ৰেট ফৰেষ্ট বুলি এখন আছে। এইজোপা হৈছে ৰুদ্ৰাক্ষ ট্ৰী, ৰুদ্ৰাক্ষ গছ। আমাক দেখাইছিলে, ভালকৈ এক্সপ্লেনেশ্যন কৰি বুজাইও দিছিলে এখেতে আমাক। গোটেই মানে ইয়াতে দেৱ দেৱীৰ আৰাধনা কৰা হয়। মাওফ্লাং চিক্ৰেট ফৰেষ্টত তোমাৰ আগত দেৱ দেৱীবিলাকে কেনেকৈ পূজা কৰিছিল সেইটো দেখাই দিয়ে আৰু। এইবিলাক দেখিছেনে পিকচাৰবিলাক। এইখন মাওফ্লাং চিক্ৰেট ফৰেষ্ট। যাব